নমস্কাৰ সকলোকে, জয় শ্ৰীম। আজি বিশেষ এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু আজিৰ টপিকটো হৈ গ'ল আমাৰ যিটো RCMৰ ৰাইচ ব্ৰেন অইল আছে সেইটোৰ ওপৰত বিশেষভাৱে আপোনালোকৰ আগত আলোচনা কৰিব বিচাৰিছোঁ। আমি সকলোৱে জানো আৰু সকলোৱে তেল খাওঁ, কিন্তু আজি এতিয়া যদি চাওঁ আমি তেলৰ বাবে বহুতো বেমাৰ আজাৰ হৈ আছে। গাঁৱতে হওক, টাউনতে হওক, নগৰে হওক, য'তেই নহওক, গোটেই ভাৰতবৰ্ষত তেলৰ কাৰণে আজি দুদিনমানৰ আগত বাতৰিটো বিবৃতি এটা পাইছিলোঁ, তেল খোৱাটো কমাবলৈ কৈ আছে। আৰু আমি কৈছোঁ তেল খাব পাৰিব আপোনালোকে, কিন্তু কোনবিধ তেল খাব আৰু কিয় খাব তাৰ বিষয়ে অলপ আপোনালোকৰ আগত জনাব বিচাৰিছোঁ। যিহেতু আপোনালোকে খুব মন দি শুনিব, ধ্যান দি শুনিব যে আমাৰ যিটো তেল আছে RCM ৰাইচ ব্ৰেন অইল, সেইটো 1 লিটাৰ, 5 লিটাৰ আৰু 15 লিটাৰ এনেকৈ পোৱা যায়। আৰু এই তেলটো কিয় খাব আপোনালোকে তাৰ বিষয়ে আজি আপোনালোকৰ আগত বিশদভাৱে আলোচনা কৰিব খুজিছোঁ। আপোনালোকে দেখিছে হেল্থ গাৰ্ড ৰাইচ ব্ৰেন অইল। নামটো ইমান ধুনীয়াকৈ কিয় দিছে, কিয় হেল্থ গাৰ্ড হ'ল, হয় নাই? আমাৰ স্বাস্থ্যৰ কেনেকৈনো ৰক্ষা কৰিব পাৰে তাৰ বিষয়ে আপোনালোকক দেখুৱাইছোঁ। আৰু পেকেটটো ভালকৈ আপোনালোকে চাই লওক। ইয়াত মূল উপাদান দুটামান আছে, পোফা, মুফা আৰু চাফা। এই তিনিটা কিয় থাকিব লাগে আৰু এইকেইটাই কিদৰে আমাক সহায় কৰে তাৰ বিষয়ে আপোনালোকৰ আগত অলপ জনাব বিচাৰিছোঁ। আৰু বিশ্ব স্বাস্থ্য সংস্থাই কি কয়, আমাৰ খোৱা খাদ্যত এইকেইটা বস্তু থাকিব লাগিব। আমি যিমানখিনি মাৰ্কেটত পাওঁ তেলত, তাত আমি এইকেইটা বস্তু পাওঁ, এটা বস্তু ধৰি লওক, চাফা হওক, পোফা হওক, মুফা হওক, এইকেইটা পাওঁ, কিন্তু হ'লেও সঠিক পৰিমাণৰ নাথাকে। আৰু এই তেলটোত আৰু এটা বস্তু আছে, আপোনালোকে ইয়াত দেখিবলৈ পাইছে নিশ্চয়, 3টা এণ্টিঅক্সিডেণ্ট আছে, ট'ক'টিনল, অৰাইজেনল আৰু ট'ক'ফেৰল। আমি যিমানবোৰ মাৰ্কেটত তেল পাওঁ সেই তেলবিলাকত ট'ক'ফেৰলটো থাকে কম বেছি পৰিমাণে, কিছু নাথাকে। আৰু এইবিলাক সঠিক মাত্ৰাত নথকাৰ কাৰণে কি হৈ যায়, আমাৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰ হৈ থাকে শৰীৰত। আৰু আমাৰ হেল্থ গাৰ্ড অইলত এইকেইটা স্বাস্থ্যৰ কাৰণে খুব উপযোগী হিচাপে দিছে, যাৰ বাবে এই তেলটো 4বাৰকৈ ৰাষ্ট্ৰীয় পৰ্যায়ত পুৰস্কৃত হ'বলৈ সক্ষম হৈছে। কাৰণ এই তেলটো খোৱাৰ ফলত মানুহৰ বহুতো বেমাৰ আজাৰ নাইকিয়া হৈছে। যেনে ধৰি লওক, আজি আমি দেখি আহিছোঁ বহুতৰ হাৰ্টৰ প্ৰব্লেম থাকে, বহুতৰ মেদবহুলতা থাকে, এইখিনি ৰক্ষা কৰে। কেঞ্চাৰ ৰোগৰো ই প্ৰতিৰোধক, ছালৰ বাবেও বহুতো ভাল, আৰু গেছৰ সমস্যাৰ কাৰণেও ভাল। খুব সোনকালে ইয়াৰ বিশেষভাৱে আপোনালোকে ৰিজাল্টটো পাব গেছৰ প্ৰব্লেমৰ। 2 দিনমান ব্যৱহাৰ কৰাৰ পাছতে আপোনালোকে গম পাব, আপোনালোকৰ ঘৰত যদি কাৰোবাৰ গেছৰ প্ৰব্লেম আছে, খুব সোনকালে ভাল হৈ যাব। আৰু ই হজম কৰাটো সহায় কৰে, মেদবহুলতাৰ পৰা ৰক্ষা কৰে, ই কেলছিয়ামযুক্ত হয়, ইমিউনিটি ছিষ্টেম আপোনাৰ ভালকৈ ৰাখে, যাৰ কাৰণে বহুতো বেমাৰ আজাৰৰ পৰা আঁতৰত থাকে। লিভাৰৰ প্ৰব্লেম দূৰ কৰে, মহিলাৰ মাহেকীয়াৰো ক্ষেত্ৰতো আপোনাৰ সহায় কৰে, গাঁঠিৰ বিষ হওক, ছালৰ ৰোগ হওক, এইবিলাক নিয়ন্ত্ৰণ কৰে। আৰু এই সকলোবিলাক নিয়ন্ত্ৰণ কৰি আপোনাৰ পৰিয়ালটিক সুৰক্ষিত কৰি ৰাখে। এতিয়া আপুনি ইমানখিনি জনা শুনাৰ পিছতো আপুনি জানো বেলেগ তেল ব্যৱহাৰ কৰিব? আৰু কথা এটা হ'ল কি, এই তেলটো বহুতো লাভজনক হয়, যিহেতু তেলটো খুব কম খৰচী, যাৰ কাৰণে অন্য তেলৰ তুলনাত আপোনাৰ ই খুব কম তেলতে হৈ যায় আমাৰ কামখিনি। আৰু ৰিফাইন তেল এক্সট্ৰাকৈ ব্যৱহাৰ কৰিব নালাগে। আমি সকলোৱে জানো ৰিফাইন তেল কিমান বেয়া, শৰীৰৰ কাৰণে কিমান অপকাৰ। তথাপিও আমি ৰিফাইন তেল ব্যৱহাৰ কৰি থাকোঁ কিছু ক্ষেত্ৰত।
আৰু এই তেলটো ব্যৱহাৰ কৰিলে আপুনি ৰিফাইন তেলৰ প্ৰয়োজন নাই। ইয়াক চব্জিও বনাই খাব পাৰিব, আপুনি পুৰিও বনাব পাৰিব, যিকোনো মিঠাইও বনাব পাৰিব। আৰু বহুতো দোকানত মই এই তেলটো দি পেলাই লাভ হৈছে বুলি, মানে হোটেলৰ কথা কৈছোঁ, হোটেলতো এই তেলটো দি পেলাই লাভ হৈছে। বহুত হোটেলৰ দোকানীয়ে ইয়াক ব্যৱহাৰ কৰিছে, কাৰণ খুব কম খৰচী। দেখাত অন্যৰ তেলৰ তুলনাত আপোনাৰ সমান দামৰ নিচিনা লাগিব, বা 10 টকা কোনোবাই বেছি বুলি ক'ব পাৰে, কিন্তু ইয়াক খুব কম খৰচতে হৈ যায়, কাৰণ এই তেলটো পুৰি নাযায়। আৰু ইয়াত যিকেইটা উপাদান আছে সেইকেইটা হৈ গ'ল ভিটামিন ই যুক্ত হয়, যি বেয়া কলেষ্ট্ৰলখিনি বাহিৰ কৰাত সহায় কৰে আৰু ভাল কলেষ্ট্ৰলখিনি ধৰি ৰখাত সহায় কৰে। ইয়াত কৈ আহিছোঁ টকোফেৰল আছে, যি কেঞ্চাৰ ৰোগৰ নিচিনা বেমাৰৰ পৰা ৰক্ষা কৰিব। আৰু টকোটিনলে আপোনাৰ কলেষ্ট্ৰলখিনি ভাল কৰাৰ লগতে কেৱল অৰিজিনেল আছে, অৰিজিনেলে আপোনাৰ প্ৰেছাৰৰ পৰা, চুগাৰৰ পৰা ৰক্ষা কৰিব। গতিকে এই তেল ব্যৱহাৰ কৰক। সকলোকে ইমানখিনি জনাইছোঁ। যিহেতু আপোনালোকে নিজে চিন্তা কৰি চাওক, আপোনালোকে ৰাষ্ট্ৰপতি পুৰস্কাৰৰ পৰা তেল খাবনে, নে বাহিৰাৰ তেল খাব, নে বাহিৰাৰ তেল খাই পেলাই আপোনাৰ পৰিয়ালটোক অসুৰক্ষিত কৰি ৰাখিব। ব্যৱহাৰ কৰক সকলোৱে, জানিব ইয়াৰ গুণাগুণ। শেষত আপোনালোকক জনাব বিচাৰোঁ যে নিজেও সুৰক্ষিত থাকক, নিজৰ পৰিয়ালটোকো সুৰক্ষিত কৰি ৰাখক, আৰু ওচৰ চুবুৰীয়াসকলকো সুৰক্ষিত ৰাখক। আৰু এনেধৰণৰ আগলৈ ভিডিঅ' পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ, নমস্কাৰ। লাইক কৰিব আৰু সকলোলৈ শ্বেয়াৰ কৰিব, যিহেতু আপোনাৰ এটা শ্বেয়াৰে কাৰোবাৰ ঘৰলৈ বহুতো তেওঁলোকৰ পৰিয়ালক ৰক্ষা কৰিব পাৰিব। ইমানকণেই ভাবিলোঁ। সকলোৱে ভালে থাকক, সুৰক্ষিত থাকক। জয় শ্ৰী ৰাম, নমস্কাৰ।